সাক্ষাৎ কৰিবলৈ আমি যেতিয়া সকলো বিৰোধী দলৰ নেতৃবৰ্গ গৈছিলোঁ তেতিয়া ৰাজ্যপাল ডাঙৰীয়াক আমি কৈছিলোঁ যে ৰাজ্যপাল ডাঙৰীয়া আপুনি কেন্দ্ৰক কথাটো জনাওক। তেতিয়া তেখেতে কৈছিলে নিজৰ ৰাজ্যখনৰ নিজৰ ৰাজনৈতিক নেতৃত্বই ৰাজ্য চৰকাৰখনে যদি এইটো কেন্দ্ৰীয় চৰকাৰক সন্মান কৰিব নোৱাৰে তেতিয়াহ'লে কি হ'ব। তেখেতে খেদ প্ৰকাশ কৰি আজি ৰাজ্যপালে কৈছে যে এই কামটো হ'ল ৰাজ্য চৰকাৰৰ। ৰাজ্য চৰকাৰে কেন্দ্ৰীয় চৰকাৰক বুজাব লাগিব যে এই আইন যদি আহে অসমৰ ক্ষতি হ'ব, সেই বুজোৱাৰ দায়িত্ব ৰাজ্য চৰকাৰখনৰ। কিন্তু ৰাজ্যপাল ডাঙৰীয়াই কৈছে যে সেই কামটো ৰাজ্যৰ মুখ্যমন্ত্ৰীজনে কৰিব লাগে, ৰাজ্য চৰকাৰখনে কৰিব লাগে। কিন্তু আপুনি এই কাম কৰিবলৈ ব্যৰ্থ হৈছে। আপুনি কেন্দ্ৰীয় নেতৃত্বক অসমৰ মানুহৰ শংকাৰ কথাটো জনাবলৈ আৰু শংকাৰ কথাটো জনাই অসমৰ ওপৰত কাহ জাপি দিয়া কথাটো বন্ধ কৰিবলৈ আপুনি ব্যৰ্থ হৈছে। আৰু ব্যৰ্থ হৈ এতিয়া উৰহৰ খং ভগাধাৰীত কোবাই আপুনি অসমৰ জনতাৰ ওপৰত এনেকুৱা অত্যাচাৰ নমাই দিছে। আপোনাৰ ডিজিপিয়ে প্ৰত্যেকটো সময়তে অগণতান্ত্ৰিক কথা ক'বলৈ আৰম্ভ কৰিছে। মুখ্যমন্ত্ৰী ডাঙৰীয়া, আপোনাক অনুৰোধ জনাইছোঁ, আপোনাক আহ্বান জনাইছোঁ, আপুনি এনেকুৱা ধৰণৰ স্বৈৰতান্ত্ৰিক কাম বন্ধ কৰক, এনেকুৱা হিটলাৰী কাম বন্ধ কৰক। এনেকুৱাকৈ আন্দোলন প্ৰতিবাদ সাব্যস্ত কৰিব খোজা সকলো মানুহকে আৰু প্ৰতিবাদ কৰাৰ আগতেই ধৰি নি থানাত বহুৱাই থোৱা, থানাত ৰখাই দিয়া, এই কাম আপুনি বন্ধ কৰক। আৰু অসমত গণতান্ত্ৰিক পৰিৱেশটো ধ্বংস হ'বলৈ নিদিব। আপুনি ইমাৰ্জেঞ্চিৰ নিচিনা পৰিৱেশ সৃষ্টি নকৰিব। মুখ্যমন্ত্ৰী ডাঙৰীয়া, মুখ্যমন্ত্ৰী ডাঙৰীয়া, গণতান্ত্ৰিক হ'বলৈ শিকক। আপুনি ৰাজ্যখনৰ মুখ্যমন্ত্ৰী, আৰু যদি আপুনি সংবিধানত আৰু সংবিধানৰ প্ৰমূল্যসমূহক যদি আপুনি স্বীকৃতি নিদিয়ে, তাক মান্যতা নিদিয়ে, তেতিয়াহ'লে কোনে দিব। মুখ্যমন্ত্ৰী ডাঙৰীয়া, মুখ্যমন্ত্ৰী ডাঙৰীয়া, যিমানবিলাক মানুহক গ্ৰেপ্তাৰ কৰিছে আপুনি সেই গ্ৰেপ্তাৰ কৰা প্ৰত্যেকজনক বিনা চৰ্তে তৎকালীনভাৱে মুক্তি দিয়ক। মুখ্যমন্ত্ৰী ডাঙৰীয়া, আপুনি কা বিৰোধী আন্দোলনটো দমন কৰিবলৈ চেষ্টা নকৰিব, বৰং এই কা বিৰোধী আন্দোলনটো দেখুৱাই আপুনি কেন্দ্ৰীয় চৰকাৰক সন্মান কৰাওক, যাতে কোনোপধ্যে অসমৰ ওপৰত কা জাপি দিব নোৱাৰে। অসমৰ ওপৰত যাতে আমাৰ মাইগ্ৰেটেড এফেক্টেড প্ৰব্ৰজনৰ দ্বাৰা সদায় ক্ষতিগ্ৰস্ত হৈ থকা এই ৰাজ্যখনৰ ওপৰত যাতে কেন্দ্ৰীয় চৰকাৰে আন অন্যায় নকৰে। মুখ্যমন্ত্ৰী ডাঙৰীয়া, আপুনি এই ব্যৱস্থা গ্ৰহণ কৰক। আৰু কোনো আন্দোলনকাৰী, গণতান্ত্ৰিক আন্দোলনকাৰী, কোনোবাই যদি অন্যায় কৰে, কোনোবাই যদি হিংসা প্ৰয়োগ কৰে, তেতিয়াহ'লে আপুনি ব্যৱস্থা লওক। কিন্তু গণতান্ত্ৰিক আন্দোলনকাৰীৰ ওপৰত কোনোপধ্যে যাতে আপুনি ব্যৱস্থা গ্ৰহণ নকৰে। আৰু কাৰো বাক স্বাধীনতা, কাৰো ৰাজনৈতিক অধিকাৰ, কাৰো মত প্ৰকাশৰ অধিকাৰ আৰু কাৰো এছেম্বল হোৱাৰ অধিকাৰ আৰু প্ৰতিবাদ সাব্যস্ত কৰাৰ অধিকাৰৰ ওপৰত যাতে আপুনি খবৰদাৰী নৰখে, তাৰ কাৰণে আপোনাক আহ্বান জনাইছোঁ। আশা কৰিছোঁ এজন সতীৰ্থ বিধায়ক হিচাপে আৰু ৰাইজৰ দলৰ সভাপতি হিচাপে আমাৰ এই বক্তব্যৰ প্ৰতি সন্মান প্ৰদৰ্শন কৰিব আৰু যিমান মানুহক অসম জুৰি আজি গ্ৰেপ্তাৰ কৰিছে সকলোকে মুক্তি দান কৰিব।